কৃষক বন্ধুসকল আৰু বিক্রেতা ভাই, আপোনাক আমি মাতি আনিছিলোঁ আমাৰ যে নতুন ধান DR 33 কলৰ চাবলৈ। আপুনি যে আজি আহিছে, আপোনাৰ ধানখন চাই কেনেকুৱা অনুভৱ হৈছে? মোৰ বহুত মই নিচেই আনন্দিত হৈছোঁ, কাৰণ নতুন প্ৰজাতিৰ ধান মই লৈ আহিছোঁ। কেনেকুৱা বা হয়, খেতিয়কৰ বাবে মই কেনেকুৱা ফিডবেক পাওঁ, কিন্তু মই সঁচাকৈ মই উৎফুল্লিত যে যেনেকুৱা মোক কোৱা হৈছিল ঠিক ইয়াৰ উৎপাদনটো ঠিক তেনেকুৱাই হৈছে। আশা কৰোঁ যিমানখিনি ফলনৰ কথা কৈছিল তাতকৈ অলপ বেছি হ'ব। আৰু যে ওচৰে পাজৰে আপুনি বহুত খেতি প্ৰদৰ্শন কৰিছে, আজি কৰিছোঁ। চবতকৈ কম হ'ব নে উৎপাদন বেছি হ'ব? নাই, যিটো তুলনামূলকভাৱে বেছি হ'ব। মই আজি নহয়, মই কেইবাদিন ধৰি মই ফিল্ডত যাই আছোঁ। কোনটো ধান কেনেকুৱা হৈছে, বিভিন্ন প্ৰজাতিৰ ধান আছে, এইবিলাক মই আৰু উল্লেখ নকৰোঁ। কিন্তু আমাৰ যিটো DR 83-36 যিটো ধান, ইয়াৰ উৎপাদন বহুত ভাল। আজি আপুনি যে এই ধানটো যোগান ধৰিছে, কৃষকৰ লগত যে আপুনি আছে, আপুনি যে হেপী অনুভৱ কৰিছেনে? হয়, মই সঁচাকৈ হেপী অনুভৱ কৰিছোঁ, আৰু মই সদায় কৃষকসকলৰ লগত মই আছোঁ আৰু থাকিম। আপুনি অহা দিনৰ বাবে কৃষকসকলক কি আহ্বান জনাব? মই এখেতসকলক এটাই আহ্বান জনাম যে আপোনালোকে যদি ইৰি ধান বুলি কয়, ইৰিৰ ছিজনৰ যিটো ধান বুলি কয়, আপুনি এটা ধানেই চইচ কৰক, সেইটো হ'ল DR 83-36 টাটা কোম্পানীৰ। ধন্যবাদ দাদা।